অস্তিত্বৰ বাস্তৱ তাগিদা আৰু কৰ্তব্যবোধে চলাই নিয়া এদল নিৰ্বোধ সৰল মানুহ, যাৰ প্ৰাচুৰ্যহীন জীৱন উৎফুল্লতাৰে ৰঙীন, কঠোৰ পৰিশ্ৰমেৰে স্বাস্থ্যৱান। প্ৰায় সকলোবোৰেই জমিদাৰৰ ৰায়ত এবছৰ জোৰাকৈ শস্য কোনেও নাপাইছিল। বনৰীয়া ফল মূল খাই দিন কটোৱা মানুহবোৰে বন শাকৰ ঔষধেৰে অসুখ বিসুখৰ চিকিৎসা কৰিছিল। সেই দাৰিদ্ৰৰ মাজতো খেতি চপোৱাৰ পাছত উৎসৱ হৈছিল। ঘৰত বোলাই ৰং কৰা কাপোৰ পিন্ধা ডেকা গাভৰুৰ নাচ, সমূহীয়া ভোজ ভাতৰ উৎসৱ। ৰাতিটো জুৰি মুকলি পথাৰত বজা মৃদং ঢোলৰ শব্দই গাঁও ৰজন জনাই আছিল। তিনিদিনীয়া উৎসৱৰ অন্তত গাঁৱৰ মানুহবোৰ দলে দলে ওলাই গৈছিল ওচৰৰ নগৰত দিন হাজিৰা খাটি নিমখ তেলকণৰ খৰচ বুলি দুপইচা উপাৰ্জন কৰিবলৈ। খেতিৰ দিনত কণ কণ ল'ৰা লৰিবোৰে আঠুমূৰীয়া কানি এডোখৰ পিন্ধি বোকাপানী খচকি খচকি মেলাহী বাটিত একোবাটি পঁইতা ভাত বা বাঁহী ৰুটি লৈ গৈছিল পথাৰত হাল বাই থকা পিতাক ককায়েকহঁতৰ কাৰণে। দিনটো ৰংমনেৰে খেলিছিল। পাৰতে কাচুটি এৰি হোলাত সাঁতুৰি নাদুৰি এপৰ কটাই বেলি দুপৰত ঘৰ পাই আয়েকহঁতৰ গালি খপনি খাইছিল। এৰাবাৰীত মনে মনে আম পানী ফল পাৰিছিল, দলনিত বৰশী বাইছিল, ঘাঁহ কাটিছিল, জিয়া ফৰিং উইচিৰিঙা ধৰি উমলিছিল। হাতত এছাৰি লৈ গৰুপাল ৰখিছিল। কলগছৰ ভূৰ সাজি হোলাত চলাইছিল। গাভৰু জীয়ৰী বোৱাৰীহঁতে কঠীয়া তুলিছিল, ভুই ৰুইছিল, হালোৱা পঠৰুৱাৰ কাৰণে চাহ ভাতৰ যোগান দিছিল। খেতি তুলিবৰ দিনত ধান দাইছিল। দুপৰীয়া পৰত গাঁৱৰ সোঁমাজতে থকা একমাত্ৰ নাদটোৰ পৰা পানী আনিবলৈ গৈ মূৰে কাষে গাগৰি লৈ এপৰ বেলি কথা পাতি কটাইছিল। গাঁৱৰ কোনো সফল ডেকাৰ লগত কোনোবা গাভৰুক জোৰাই ঠাট্টা মস্কৰা কৰিছিল। সপ্তাহত এদিন দেৱগৃহত সমবেত প্ৰাৰ্থনা কৰিছিল। কাৰো মনত ভয় শংকা কুৰ্চুত কপতে ঠাই নেপাইছিল। প্ৰকৃতিয়ে দিয়া জীৱনবোৰ বুঢ়া বয়সত প্ৰকৃতিয়ে ঘূৰাই লৈ গৈছিল। মানুহে উলিওৱা অস্ত্ৰবোৰেৰে মানুহে মানুহৰ ধ্বংস আহ্বান কৰা নাছিল। কঠোৰ কৰ্তব্য সাধনৰ মাজে মাজে হাঁহি ধেমালি ৰং আনন্দৰ সোঁতত দুখীয়া খেতিয়কৰ জীৱন কাটিছিল আৰু এই পৃথিৱীখনে অপাৰ শান্তিত বাগৰ সলাইছিল। দূৰৰ টিলা এটাত নীলা জেনচিয়ান ফুলেৰে ভৰা গছবোৰত বেলিৰ পোহৰ পৰি বেঙুনীয়া হৈ পৰিছিল। ৰান্ধনী ঘৰত লক্ষ্মীয়ে চাহ ঢলাৰ খুটুং খাটাং শব্দ শুনা গ'ল।